আজি তাৰিখতো লিডাৰ অফ দ্য অপজিশ্যন পাব পৰাৰ যিখিনি সাংবিধানিক যোগ্যতা কংগ্ৰেছৰ নাই, যিটো লাগে। এতিয়া সেইকাৰণে মোৰ আন্দাজটো লিডাৰ অফ দ্য অপজিশ্যন এইবাৰ নাথাকিব, নাথাকিব। আৰু তেওঁলোক যে একেবাৰে অসমীয়া মানুহৰ অন্তৰৰ পৰা কংগ্ৰেছ দলটো আঁতৰি গৈছে, এইটো প্ৰমাণ হ'ল। আপোনালোকে দেখিছে যিটো এলায়েন্স আছিলে, উজনিত অখিল আৰম্ভ কৰি 2জন থাকিছে, 2জনেই মাত্ৰ তেওঁলোকৰ আছে। আৰু কংগ্ৰেছ দলত এতিয়া জিকা মানুহচোন আপোনালোকে দেখিছেনে নাই? এজনহে আমাৰ খিলঞ্জীয়া অসমীয়া আছে, বাকীখিনি কিন্তু হয়তো বাংলাদেশী অৰিজিনৰ মানুহ সকলোবিলাকেই, প্ৰায়বিলাকেই মই দেখিছোঁ। আৰু এইটো পৰ্যায়তে গৈ আছে কংগ্ৰেছটো। কৃতভাৱে লিডাৰশ্বিপ আজিকালি নাপাব, কাৰণ সেই সংখ্যাটো নাই। সেইকাৰণে এইখিনি আৰু স্পীকাৰৰ দায়িত্ব কি কৰে নহয় জানো, আমি এইটো বাহিৰৰ পৰা কোৱাৰ হেৰি নহয়, বা সাংবিধানিক আমি এক্সপাৰ্টো নহয়। তথাপিতো যিটো আমাৰ সাধাৰণ জ্ঞান আছে, সেইফালৰ পৰা এইবাৰ লিডাৰ বা অপজিশ্যন নাথাকিব। মইতো দেখিছোঁ কংগ্ৰেছ হোৱাৰ কোনো আৰু চান্সেই নাই, ভৱিষ্যত একেবাৰে শূন্য বুলি মই ভাবিছোঁ। কাৰণ আপোনালোকে চাওক, আমাৰ মাননীয় মুখ্যমন্ত্ৰীজন আৰু 20 বছৰ আমি ৰাখিম, আৰু 20 বছৰ ৰাখিম অন্ততঃ। তেখেতে যেতিয়ালৈকে স্বাস্থ্য থাকিব, ভাল হৈ থাকিব, আমি ৰাখিম। তেখেতৰ নেতৃত্বতে গোটেই অসমখনত এটা ব্যাপক পৰিৱৰ্তন হৈছে, ব্যাপক উন্নয়ন হৈছে। আপোনালোকে ভাবিব নোৱাৰা উন্নয়ন। ছেমি কণ্ডাক্টৰৰ নিচিনা উদ্যোগ অসমে পাব বুলি ভাবিছিলে নেকি কোনোবাই? এতিয়া বিভিন্ন আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত 6খনকৈ দলং বিজেপি চৰকাৰ অহাৰ পিছত সেইখিনি সম্পূৰ্ণ হৈছে। যে এইটো জিন্নাৰ দললৈ পৰিৱৰ্তিত হৈ গৈছে। এইটো জিন্নাই দল খুলিছিলে নহয় পাৰ্টিশ্যনৰ পিছত, এই একেই অৱস্থা। আৰু এটা কথা, চুট বুটেৰে চৰকাৰ বনাব নোৱাৰে। কংগ্ৰেছৰ নেতাবিলাক চুট বুটটো বেছি। এতিয়া আমাৰ দলৰ নেতৃত্ব যিবিলাক ছিনিয়ৰ লিডাৰ কেতিয়া আহে কেতিয়া যায় কোনো গম নাপায়। কংগ্ৰেছৰ তোমাৰ জিতেন্দ্ৰ সিঙৰ নিচিনা মানুহ আহিলেও গোটেই হাই খাই তেনেকৈ দল নচলে। গৌৰৱ গগৈ তৃণমূলৰ লগত কোনো শিপা নথকা এজন ব্যক্তি, তেওঁ যদি লিডাৰ হয় তেওঁ কেনেকৈ নেতৃত্ব দিব? তৰুণ গগৈ ইমোশ্যনত তেওঁ লোকসভা জিকিলে, এইটো বেলেগ কথা। এইটো ইমোশ্যন, তেওঁক ভাল পাই ভোট দিয়া নাই। তৰুণ গগৈ ইমোশ্যনত ভোট জিকিলে, কিন্তু ইমোশ্যনে সদায় কাম নকৰে। তাৰ প্ৰতিফলন দেখিলে যোৰহাটত তেওঁ হাৰি গ'ল। সেইকাৰণে কংগ্ৰেছে তেওঁলোকৰ যি নেতৃত্ব কেন্দ্ৰীয় হওক বা ৰাজ্যিকতে হওক, মই বৰ বিশেষ সম্ভাৱনা দেখা পোৱা নাই। সেই দলটো যে আগবাঢ়ি যাব